লালুক আৰক্ষী থানাত লখিমপুৰ জিলা প্ৰশাসনৰ উদ্যোগত লালুক থানাৰ সহযোগত সজাগতা সভা সম্পন্ন। লখিমপুৰ জিলাৰ লালুক আৰক্ষী থানাত এখনি সজাগতামূলক সভা সম্পন্ন হয়। ভাৰত চৰকাৰে নতুনকৈ প্ৰণয়ন কৰা আইন ৰাইজক অৱগত কৰাৰ লগতে কেনেদৰে সমাজখন দুৰ্নীতিমুক্ত কৰিব পাৰি তাৰ ওপৰত বিশদভাৱে আলোচনা কৰে। লালুক থানাৰ অধীনত থকা গাঁওৰক্ষী বাহিনীৰ সমিতিসমূহৰ সকলো বিষয়ববীয়া আজিৰ সভাত উপস্থিত থাকে। আজিৰ সভাত গাঁওৰক্ষী বাহিনীৰ কৰ্মকৰ্তাই সমাজত চলি থকা অপকৰ্মবোৰৰ কথা উল্লেখ কৰে আৰু কিদৰে অপকৰ্মবোৰ দূৰ কৰিব পাৰে তাৰ ব্যৱস্থা গ্ৰহণ কৰিবৰ বাবে আৰক্ষী অধীক্ষকক আহ্বান জনায়। উক্ত সভাত সভাপতিত্ব কৰে লালুক জ্যেষ্ঠ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ গোলাপ বৰুৱাই। সভাত উপস্থিত থাকে লখিমপুৰ জিলা আৰক্ষী অধীক্ষক অপৰ্ণা নটৰাজন, লালুক আৰক্ষী থানাৰ গাঁওৰক্ষী বাহিনীৰ সভাপতি গোবিন্দ বৰা, গাঁওৰক্ষী বাহিনীৰ CO, শিক্ষক তথা সমাজৰ প্ৰতিটো ক্ষেত্ৰত আগভাগ লোৱা লালুক আৰক্ষী থানাৰ গাঁওৰক্ষী বাহিনীৰ জ্যেষ্ঠ কৰ্মী আলী আহমেদ, লালুকৰ CI তথা লালুক থানাৰ OC দায়িত্বত থকা দীপংকৰ জ্যোতি বৰাৰ লগতে স্থানীয় ৰাইজ আৰু গাঁওৰক্ষী বাহিনীৰ কৰ্মকৰ্তাসকল। সভাত আৰক্ষী অধীক্ষকগৰাকীয়ে নতুন আইনৰ ওপৰত ৰাইজক ভালদৰে বুজাই দিয়াৰ লগতে গাঁওৰক্ষী বাহিনীৰ জ্যেষ্ঠ কৰ্মী আলী আহমেদ আৰু সভাৰ সভাপতিগৰাকীয়ে অতি সুন্দৰ বক্তব্য দাঙি ধৰে। লখিমপুৰৰ সি উপস্থিত হয় আৰু SP বাইদেৱে আইন তিনিখনৰ সম্পৰ্কত বিশদ ব্যাখ্যা দাঙি ধৰে। তিনিখন আইনৰ সম্পৰ্কত ৰাইজে আজি যদিও তিনিখন আইনৰ সম্পৰ্কত বিশদভাৱে জনাটো একেদিনা সম্ভৱ নহয়, তৎসত্ত্বেও যিটো আইন তিনিখনৰ যিটো মূল বিষয় বস্তু বা যিটো উপজীব্য এইটো জানিবৰ কাৰণে ৰাইজ সক্ষম হৈছে। আৰু প্ৰতিকূল বতৰকো নেওচি লালুক থানাত তেনেদৰে ৰাইজসকলৰ সমাগম ঘটিল। প্ৰথমে আমি ৰাইজসকলকে ধন্যবাদ জনাই ল'ব লাগিব আৰু আইনৰ প্ৰতি আমাৰ লালুকৰ ৰাইজৰ যি সন্মান সেইটোক আমি জয় জয়তে তেখেতলোকক আমি ধন্যবাদ জনাব লাগিব আৰু ধন্যবাদ ইয়াৰ যোগেদি ধন্যবাদ জনাইছোঁ। আৰু তিনিখন আইনৰ আটাইতকৈ ডাঙৰ কথা হৈছে ইয়াৰ যিটো আত্মাটো কিন্তু মন কৰিবলগীয়া যে ভাৰত চৰকাৰে ভাৰতীয়সকলক ভাৰতীয় মানুহৰ দ্বাৰা শাসন কৰাৰ যি ব্যৱস্থা কৰিছে আৰু এইটো আচলতে শাসনৰ ব্যৱস্থা নহয়, আমাৰ সকলো স্তৰৰ মানুহক ন্যায় প্ৰদানৰ ব্যৱস্থা কৰিছে তিনিখন আইনৰ যোগেদি। সৌ তাহানিৰ যি ব্ৰিটিছ চৰকাৰ আছিলে, ব্ৰিটিছ চৰকাৰে আমাৰ ভাৰতীয়সকলক শাসন কৰিবৰ কাৰণে তেওঁলোকে দণ্ডবিধি প্ৰস্তুত কৰিছিলে যাতে পানিছমেণ্টৰ যোগেদি অপৰাধিক শাস্তিৰ যোগেদি যাতে সমাজক ন্যায় প্ৰতিষ্ঠা কৰিব পাৰে। কিন্তু ভাৰতীয়সকলে কিন্তু এই ব্যৱস্থাটো বৰ্তমান সময়ত পৰিৱৰ্তন বিচাৰিলে আৰু ভাৰত চৰকাৰে বিশেষজ্ঞসকলৰ দ্বাৰা বা আইনজ্ঞসকলৰ দ্বাৰা বৰ্তমানে সেই দণ্ডবিধিৰ ঠাইত ন্যায় সংহিতা নামেৰে তিনিখন আইন প্ৰস্তুত কৰি উলিয়ালে। আৰু ইয়াত আত্মাটো হৈছে বা যিটো স্পিৰিটটো হৈছে যাতে আমি সমাজক ন্যায় প্ৰদান কৰিব পাৰোঁ। অৰ্থাৎ ন্যায়টোহে মুখ্য বস্তু, পানিছমেণ্ট মুখ্য নহয়। তাৰমানে যিসকল নিৰপৰাধী লোক, সাধাৰণ লোক, দৰিদ্ৰ নিচলা ব্যক্তি, অজ্ঞ লোক আছে সেইসকলক যাতে ন্যায় প্ৰদান কৰিব পাৰে চৰকাৰী যন্ত্ৰই আৰু সেই ন্যায় প্ৰদান কৰিবৰ কাৰণে ন্যায়পালিকা যাতে ব্যৱস্থা ল'ব পাৰে তাৰ কাৰণে কেতবোৰ দিশ তেওঁলোকে নিৰ্ধাৰণ কৰি দিছে আৰু সেই দিশবিলাকৰ আজি এক সজাগতা সভা অনুষ্ঠিত হয়। এই সজাগতা সভাখনৰ যোগেদি আমি বহুখিনি লাভৱান্বিত হৈছোঁ আৰু ভৱিষ্যতৰ দিনত গাঁৱে ভূঞে বিভিন্ন ধৰণৰ সজাগতামূলক সভা অনুষ্ঠিত হ'ব। বিদ্যালয় মহাবিদ্যালয় প্ৰান্তে প্ৰান্তে সজাগতা সভা অনুষ্ঠিত হ'ব আৰু ইয়াৰ আইন কৰ্মীসকল যাব। আমাৰ লালুক থানাৰ CI মহোদয়ৰ নেতৃত্বত, লখিমপুৰ জিলাৰ SP মহোদয়ৰ নেতৃত্বত সেই সজাগতা সভাসমূহত ৰাইজৰ মাজলৈ আইনক ওচৰ চপাই নিয়া হ'ব। গতিকে তিনিখন আইনে যে আমাৰ সকলো স্তৰৰ মানুহক যে ন্যায় প্ৰদান কৰাত সক্ষম হ'ব আজি আমি পতিয়ন গৈছোঁ আৰু সমাজ ইয়াত উপস্থিত থকা প্ৰতিজন ব্যক্তিয়ে এই কথাৰ পতিয়ন গৈছে যে সুন্দৰকৈ তিনিখন আইন প্ৰস্তুত হৈছে আৰু সকলোৱে আমি ন্যায় পাবলৈ সক্ষম হ'ম অনাগত দিনত। এইখিনিকে মই আগবঢ়াইছোঁ। 2024 डिस्ट्रिक्ट में सब पुलिस स्टेशन में आज नया लॉस का इम्प्लीमेंटेशन के ऊपर एक अवेयरनेस प्रोग्राम अरेंज किया है। अलग अलग गेजेटेड ऑफिसर्स अलग अलग जगह से ये अवेयरनेस ऑर्गेनाइज़ किया है।
तो पहले जो हमारा लॉस था उसका जो पनिशमेंट ओरिएंटेशन से दंड से न्याय की ओर का यात्रा आज से आरंभ हो रहा है। तो हम सब लोग प्रिपेयर्ड है, अच्छे से ट्रेंड है ये लॉस आज से इम्प्लीमेंट करने के लिए। तो पब्लिक के बीच में इस लॉस का अवेयरनेस क्रिएट करने के लिए और जो ये लॉ का सोच है जो इंडियन कॉन्स्टिट्यूशन के ऊपर बेस्ड है और न्याय, समानता और मानव अधिकार के ऊपर इंडियन कॉन्स्टिट्यूशन के ऊपर जो ये लॉस बेस्ड है उसका एक अवेयरनेस प्रोग्राम आज ऑर्गेनाइज किया गया है। लखीमपुৰৰ পৰা ইছৰাকুল ইছলামৰ প্ৰতিবেদন নিউজ আপডেট।